অলিম্পিক সন্থাত নাথাকে এজনো শাসকীয় বিধায়ক ক্ৰীড়া সংগঠনে ক্ৰীড়াবিদেহে স্থান পাব লাগে সেই কথা ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে ক্ৰীড়া সংগঠক বা ক্ৰীড়াবিদেহে এই সন্থাত অলিম্পিক সন্থাত স্থান পাব লাগে সেই কথা জনোৱা হৈছে আৰু সাধাৰণ অধিৱেশনৰ পূৰ্বে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ডিব্ৰুগড়ত কাইলৈ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই নিৰ্বাচনৰ পূৰ্বে এই নিৰ্দেশ দিয়া হৈছে প্ৰাৰ্থিত্ব আগবঢ়াইছিল ইতিমধ্যে শাসকীয় দলৰ 13 জন বিধায়কে সকলোৱে প্ৰতিদ্বন্দ্বিতা নকৰাৰ এতিয়া আনুষ্ঠানিক ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছিল মুখ্যমন্ত্ৰীৰ এই সম্পৰ্কত আহ্বানৰ পাছতে সঁহাৰি জনাইছে প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আগবঢ়া বিধায়কসকলে নিৰ্বাচনত যাতে কোনো মন্ত্ৰী বিধায়কে হস্তক্ষেপ নকৰে সেই আহ্বান জনাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰীৰ এনে আহ্বানৰ পাছতে প্ৰথমে বিধায়ক মানৱ ডেকাই প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে আৰু এতিয়া ইতিমধ্যে ফেচবুক যোগে সামাজিক মাধ্যম যোগে জনাইছে সেই কথা বেলট পেপাৰত নাম থাকিলেও ভোট প্ৰদান নকৰিবলৈ আহ্বান জনাইছে মানৱ ডেকাই এতিয়া এই মুখ্যমন্ত্ৰীৰ আহ্বানৰ পাছতে কিন্তু ইতিমধ্যে জনাইছো কাইলৈ অনুষ্ঠিত হ'ব নিৰ্বাচন অলিম্পিক সন্থাৰ আৰু এই নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে জনাইছে এই আহ্বান যে অলিম্পিক সন্থাত শাসকীয় বিধায়ক থাকিব নালাগিব এজনো ক্ৰীড়া সংগঠক অথবা ক্ৰীড়াবিদেহে এই সন্থাত স্থান লাভ কৰিব লাগে বা স্থান পোৱা উচিত এই কথা মুখ্যমন্ত্ৰীয়ে অনুভৱ কৰিছে আৰু তেওঁ ইতিমধ্যে এই সন্দৰ্ভত আহ্বান জনাইছে সকলোকে যাতে শাসকীয় দলৰ কোনো মন্ত্ৰী বিধায়কে ইয়াত নাথাকে সাধাৰণ অধিৱেশনৰ পূৰ্বে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ডিব্ৰুগড়ত কাইলৈ নিৰ্বাচন অনুষ্ঠিত হ'ব য'ত আমি ইতিমধ্যে জনাইছিলোঁ প্ৰাৰ্থিত্ব আগবঢ়াইছে শাসকীয় দলৰে 13 গৰাকী বিধায়কে 13 গৰাকী বিধায়কৰ অংশগ্ৰহণক লৈ বিভিন্ন মহলত চৰ্চা হৈছিলে আৰু বিশেষকৈ অলিম্পিক সন্থাত ৰাজনৈতিক দলৰ নেতাৰ অন্তৰ্ভুক্তিক কেন্দ্ৰ কৰি বিভিন্নজনে বিভিন্ন চৰ্চা কৰি আহিছিল আৰু তাৰ মাজতে বিভিন্নজনে কৈছিল যে এই ক্ষেত্ৰত প্ৰাৰ্থিত্ব আগবঢ়াব নালাগে আচলতে শাসকীয় দলৰ নেতাই আৰু সমান্তৰালভাৱে সৰ্বানন্দ সোণোৱাল মন্ত্ৰী পীযুষ হাজৰিকাও আহ্বান জনাইছিলে আৰু তাৰ মাজতে বিষয়টোক লৈ চৰ্চা চলি আছিল যে শাসকীয় দলৰ কোনো যাতে বিধায়কে অংশগ্ৰহণ নকৰে কিন্তু ইতিমধ্যে 13 গৰাকী বিধায়কে শাসকীয় দলৰ 13 গৰাকী বিধায়কে প্ৰাৰ্থিত্ব আগবঢ়াইছিল আৰু মুখ্যমন্ত্ৰীৰ আহ্বানৰ পাছত বা সৰ্বানন্দ সোণোৱালে হওক বা পীযুষ হাজৰিকাৰ আহ্বানৰ পাছত সকলোৱে প্ৰতিদ্বন্দ্বিতা নকৰাৰ কথা ঘোষণা কৰিছে ইতিমধ্যে বিধায়ক মানৱ ডেকাই ইতিমধ্যে প্ৰত্যাহাৰ কৰিছে আৰু তেওঁ লগতে কৈছে যে বেলট পেপাৰ যিহেতু সময় নাই কাইলৈ নিৰ্বাচনে বেলট পেপাৰত হয়তো নাম থাকিব কাইলৈ গতিকে বেলট পেপাৰত নাম থাকিলেও কোনেও যাতে সেই নামত কোনেও যাতে ভোট প্ৰদান নকৰে কিছু মন্তব্য আছে বিশেষকৈ সৰ্বানন্দ সোণোৱালে এই সন্দৰ্ভত মন্তব্য আগবঢ়াইছে শুনা বিচাৰিছোঁ সকলোৱে সমিল মিলেৰে গোটেই কামখিনি শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ কৰিব কাৰণ এই পৃথিৱী এক ক্ৰীড়াংগন ক্ৰীড়াই হ'ল শান্তিৰ প্ৰাংগন ক্ৰীড়াৰ যোগেদি আমি শান্তি প্ৰতিষ্ঠা কৰিব লাগিব ভাতৃত্ববোধ শক্তিশালী কৰিব লাগিব আৰু ভৱিষ্যতৰ প্ৰজন্মক বিশ্বৰ বুকুত শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰাৰ বাবে পৰিৱেশ নিৰ্মাণ কৰিব লাগিব ক্ৰীড়া জগতৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদায় ক্ৰীড়া ক্ষেত্ৰখনক বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে আৰু ঠিক সমান্তৰালভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও ক্ৰীড়া ক্ষেত্ৰখনক বিশেষভাৱে সঁহাৰি জনাইছে বিশেষভাৱে খেলুৱৈসকলক সহায় কৰিছে গতিকে এটা সুন্দৰ পৰিৱেশ ভৱিষ্যতৰ দিনত যাতে অসমৰ গাঁৱে ভূঞে চহৰে নগৰে উঠি অহা প্ৰজন্মক ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত কৰিব পৰাকৈ সৃষ্টি কৰিব পৰা যায় সেই লক্ষ্যৰে অলিম্পিক সন্থা গঠন হ'ব আৰু এই আহ্বান আছিলে সৰ্বানন্দ সোণোৱালৰ আৰু সৰ্বানন্দ সোণোৱালৰ সমান্তৰালকৈ মন্ত্ৰী পীযুষ হাজৰিকাও আহ্বান জনাইছে পীযুষ হাজৰিকাও এই সন্দৰ্ভত কিছু মন্তব্য আগবঢ়াইছে আমি শুনা বিচাৰিছোঁ ছিনিয়ৰ ভাইচ প্ৰেছিডেণ্টত মই মনোনয়ন পত্ৰ দাখিল কৰিছিলোঁ কিন্তু কেতিয়াবাই মানে যিদিনাখন মনোনয়ন পত্ৰ উইড্ৰলৰ ডেট আছিলে সেইদিনাখনেই আমি উইড্ৰ কৰিছিলোঁ মই জয়ন্ত মল্ল বৰুৱা বলিন চেতিয়া আমি সকলোৱে উইড্ৰ কৰিছিলোঁ আৰু আজি বিধায়কসকলে তেখেতলোকৰ মনোনয়ন পত্ৰ বা কেণ্ডিডেটছৰ প্ৰত্যাহাৰ কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক আহ্বান জনাইছিলে আমালৈকে যে খেলৰ সুস্থ পৰিৱেশ যাতে বৰ্তি হৈ থাকে খেলুৱৈ যিসকল খেলৰ সংগঠক তেখেতসকলে যাতে আগস্থান পায় গতিকে বিধায়কসকল বা মন্ত্ৰীসকলে ইলেকশ্যনত অংশগ্ৰহণ কৰিব নালাগে গতিকে সকলোৱে আমি এই সিদ্ধান্ত লৈছোঁ আৰু অহাকালি ইলেকশ্যন যদি হ'ব অকল খেলৰ সংগঠকসকলৰ মাজত ইলেকশ্যন হ'ব কিন্তু হয় আমি কোনো পৰ্যায়ে খেলক এৰি নিদিওঁ আমি য'ত আমি আছোঁ মই টেবুল টেনিছৰ এছ'চিয়েশ্যনৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া এথলেটিক্সৰ অধ্যক্ষ ৰূপক শৰ্মা ডাঙৰীয়া জিমনাষ্টিকৰ অধ্যক্ষ আমি সকলোৱে খেলৰ লগত থাকিম কিন্তু অলিম্পিকৰ ইলেকশ্যনটোত যাতে আমি বেয়া এটা পৰিৱেশ
লৈকে নিনো তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আহ্বান জনাইছে তাক আমি সকলোৱে মানি ল'লোঁ